নমস্কাৰ, মই ডক্টৰ ঋষিকেশ চক্ৰৱৰ্তী, নিউৰোচাৰ্জন মেক্স হস্পিটেল বৈশালী, দিল্লীত কৰ্মৰত। আজি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে হয়, বিশ্ব উচ্চ ৰক্তচাপ দিৱস। এইটো এটা চাইলেণ্ট কিলাৰ হয়। হাই ব্লাড প্ৰেছাৰৰ কাৰণে কেতিয়াবা হঠাৎ আপোনাৰ ষ্ট্ৰক হ'ব পাৰে, হাৰ্ট এটাক হ'ব পাৰে, ক্ৰনিক কিডনি ডিজিজ হ'ব পাৰে, বৃক্কৰ অচলতা হ'ব পাৰে, চকুৰ প্ৰব্লেম হ'ব পাৰে। হাই ব্লাড প্ৰেছাৰৰ পৰা মুক্তি পাবৰ কাৰণে আপোনালোকে ওজনত ধ্যান দিয়ক, ওজন কমাওক, ৰেগুলাৰ এক্সাৰচাইজ কৰক। প্ৰতি সপ্তাহত 150 মিনিট এক্সাৰচাইজ কৰিলে ভাল। নিয়মিত ভালকৈ শুৱক, 7 ঘণ্টাৰ পৰা 9 ঘণ্টা শুব লাগে। হেল্ডি ডায়েট গ্ৰহণ কৰক, বেছিকৈ ফ্ৰুট, শাক পাচলি আদি খাওক, বেছি নিমখ খাব নালাগে, এলকহল আৰু চিগাৰেট খাব নালাগে। আৰু পাৰিলে প্ৰতি মাহত বা প্ৰতি 3 মাহৰ মূৰে মূৰে ব্লাড প্ৰেছাৰ এবাৰ জোখক। আৰু যদি ব্লাড প্ৰেছাৰ বাঢ়ি থাকে তেতিয়াহ'লে নিয়মিতভাৱে ঔষধ গ্ৰহণ কৰক। এইখিনি কৰিলে আমি ষ্ট্ৰক, হাৰ্ট এটাক আদি গুৰুতৰ বেমাৰৰ পৰা বাচিব পাৰিম। এজন স্নায়ুৰোগ বিশেষজ্ঞ হিচাপে আমি ষ্ট্ৰকৰ বহুত পেচেণ্ট পাই থাকোঁ। আৰু হাৰ্ট আৰু ব্ৰেইনৰ কানেকশ্যন আছে। হেল্ডি হাৰ্ট ইজ এ হেল্ডি ব্ৰেইন। এণ্ড ষ্ট্ৰক হোৱাৰ এটা মূল কাৰণ হ'ল হাই ব্লাড প্ৰেছাৰ। গতিকে ব্লাড প্ৰেছাৰক কণ্ট্ৰল কৰক আৰু ষ্ট্ৰকৰ পৰা বাচি থাকক। আৰু এটা কথা, আজিকালি আমাৰ দৈনন্দিন জীৱনত আমি যিবিলাক ষ্ট্ৰেছ লওঁ, সেই ষ্ট্ৰেছৰ পৰা মুক্তি পাব লাগে, নহ'লে ইও এটা হাই ব্লাড প্ৰেছাৰৰ মুখ্য কাৰণ হয়। আহক আমি সকলোৱে মিলি উচ্চ ৰক্তচাপ প্ৰতিহত কৰোঁ আৰু ইয়াৰ পৰা হ'ব লগা বেমাৰসমূহৰ পৰা আঁতৰি থাকি সুস্থ আৰু সবল সমাজ গঢ়ক।